গুৰুত্বপূৰ্ণ কথা এটাৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। আলোচনাটো হৈছে দিছপুৰ সমষ্টিলৈ। দিছপুৰ সমষ্টিৰ বহু ভোটাৰক এতিয়া তেওঁলোকে নিজেই সিদ্ধান্ত ল'ব পৰা নাই যে ভোট কাক দিম। তাৰ মাজৰ ময়ো এজন। গতিকে মই সকলো দিছপুৰ সমষ্টিৰ হিন্দু জনতা বা জনগণক মই এটা কথাই অনুৰোধ কৰিম, আপোনালোকৰ ভোটখিনি মানে হিন্দুৰ ভোটখিনি যাতে কাটি নাযায়, কাটি গৈ অন্য মানুহ যাতে নিজিকে, এই কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে শুনিব আৰু চিন্তাও কৰিব। এই কাৰণে চিন্তা কৰিব লাগিব, আমাৰ হিন্দু সমাজৰ হৈ যদি চিন্তা নকৰে তেতিয়াহ'লে আহিবলগীয়া দিনবিলাকত আমাৰ নিজৰে অলপ ক্ষতি হ'ব পাৰে। এতিয়া জয়ন্ত দাসেও নিৰ্দলীয়কৈ খেলিলে, লগতে আপোনাৰ বিজেপিৰটো আছেই, কংগ্ৰেছৰ আছেই। আপুনি কংগ্ৰেছক কিয় ভোট দিব, বিজেপিক কিয় ভোট দিব, নিৰ্দলীয়ক কিয় ভোট দিব, আপোনালোকে নিজে বিবেচনা কৰিব। কিন্তু ভোটবিলাক কাটাকাটি নকৰিব। কাটাকাটি কৰিলে অলপ অসুবিধা হয়। মই প্ৰথমতে দুই এষাৰমান লাইনত মই আপোনালোকক বুজাই দিওঁ যে ধৰি লোৱা হওক যে আপোনালোকে বিজেপিক ভোট দিব। এতিয়া বিজেপিক ভোট দিলে তেনেহ'লে বিজেপিকে দিব। ঠিক আছে, বিজেপিকে দিব। আৰু যদি আপোনালোকে ভাবে যে নহয় মই নিৰ্দলীয়ক দিম, মানে জয়ন্ত দাসক, তেতিয়াহ'লে জয়ন্ত দাসকে দিব। এতিয়া আহি গ'ল কংগ্ৰেছৰ কথাটো। কংগ্ৰেছক ভোট মোৰ মতেদি দিব নালাগে দিছপুৰ সমষ্টিত। মোৰ মতেদি এইকাৰণে দিব নালাগে, কংগ্ৰেছৰ মীৰা বাইদেউ বেয়া মানুহ নহয়, তেওঁ ঠিকে আছে। তেওঁ কংগ্ৰেছৰ পাৰ্টিটো মানে ঠিক নহয়। কংগ্ৰেছৰ পাৰ্টিটো ঠিক নহয়, সেই পাৰ্টিৰ পৰা খেলিছে যিহেতু। এতিয়া বাইদেউ যদি মীৰা বাইদেউ যদি নিৰ্দলীয়কৈ খেলিল হয় তেতিয়া দিব পৰা গ'ল হয়। কিন্তু এই হেৰিকে দিব নালাগে, কংগ্ৰেছ পাৰ্টি হিচাপত দিব নালাগে হিন্দু মানুহখিনিক। মই এটা অনুৰোধ কৰিম যে যদি কংগ্ৰেছক দিয়া যায় তেতিয়া আপুনি কংগ্ৰেছৰ অসমৰ ইতিহাসখিনি আপোনালোকে মনত ৰাখকচোন। কংগ্ৰেছে সঁচাকৈ একো কৰিব নোৱাৰে, তেওঁলোকে কৰিব নোৱাৰে। হিন্দু সমাজৰ অলপমান কষ্টই হওক, জনগণৰ অলপ কষ্টই হওক, কিন্তু আপোনালোকে ভোটটোত হয় জয়ন্ত দাসক দিব নহ'লে বিজেপিক দিব। দুটাৰ ভিতৰত এটাহে আপোনালোকে থিৰাং কৰিব, বুজি পালে? কংগ্ৰেছক কোনো পধ্যেই আপোনালোকে নিদিব। যদি নিৰ্দলীয়কৈ যদি মীৰা বাইদেৱে খেলিল হয় তেতিয়া দিলে বেলেগ কথা আছিল, কিন্তু ডাইৰেক্ট কংগ্ৰেছৰ হৈ আপোনালোকে নিদিব। নিদিয়াৰ কাৰণ আছে। আজি মই আদিবাসী আন্দোলন মই দেখিছোঁ, ঠিক আছে, কোনো ভাল পদক্ষেপ ল'ব পৰা নাই। BTADৰ গণ্ডগোলবিলাক এইবিলাক কাৰ দিনত হৈছে? কংগ্ৰেছৰ দিনত। এই কথাবিলাক মনত ৰাখিলে হ'ল জনসাধাৰণে। বিজেপিৰ দিনত অলপ হাৰাশাস্তি হৈছে, নোহোৱা নহয়, কিন্তু সেইখিনি চলুচন কৰি দিছে। আৰু ধৰি লোৱা যাওক যে কংগ্ৰেছৰ পাৰ্টিজন এই দিছপুৰ সমষ্টিৰ পৰা জয় হ'ল, একো কৰিব নোৱাৰে, কাৰণ চেণ্ট্ৰেলত বিজেপি আছে। চেণ্ট্ৰেলত বিজেপি থকাৰ কাৰণে যাতে তেওঁলোকে দিছপুৰ সমষ্টিৰ বাসীক কোনো ধৰণৰ সহায় সহযোগিতা নকৰিব। গতিকে আপোনালোকে ভালকৈ চিন্তা চৰ্চা কৰি হয়তো জয়ন্ত দাসক দিয়ক, নহ'লে আপোনালোকে বিজেপিক দিয়ক। দুটাৰ ভিতৰত এটাকে দিব। ভোটবিলাক কাটাকাটি কৰি যাতে কংগ্ৰেছক জয় কৰাই দিয়ে, সেই কাৰবাৰটো যাতে নকৰে। মই জয়ন্ত দাস ডাঙৰীয়াকো কওঁ, যদি আপুনি ডাইৰেক্ট ঘোষণাই কৰি দিয়ক যে হয় বিজেপিক ভোট দিয়া নহ'লে মোক ভোট দিয়া, সেই বস্তুটো কৰি দিয়ক। অনুৰোধ কৰিম সকলো হিন্দুবাসীকে যে ভোটটো কাটাকাটি কৰিলে বেলেগ পাৰ্টি এটা জিকাৰ চান্স থাকেতো, আৰু তেওঁলোকক দিব নালাগে। এটা জয় হ'লে মানে একো নহয়, কিন্তু তথাপিতো বহুত ডাঙৰ সমষ্টি এটা দিছপুৰ সমষ্টি, আৰু দুখ লাগে এই সমষ্টিত বিজেপিৰ কেণ্ডিডেটটো ভাল নহয় মই জানো, কিন্তু কি কৰিব, উপায়তো নাই। পাৰ্টি হিচাপে, দল হিচাপে দিয়া যাব, মানুহে কিছুমানে ভোট দিব, কিন্তু জয়ন্ত দাসক যদি দিয়ে দিব পাৰে, বিজেপিক দিলেও দিব পাৰে, কংগ্ৰেছক মুঠেই নিদিব। এই কথাটো আপোনালোকে মনত ৰাখিব। ধন্যবাদ।